বৰপেটা ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত মুখ্যমন্ত্ৰী দুৰ্নীতি নিবাৰক শাখাৰ অভিযান ৩৫০০ টকা খুচৰাই হাতলোতে ধৰা পৰিল লাটমণ্ডল। ধৃত লাটমণ্ডল জনৰ নাম আনোৱাৰ হুছেইন। খাবলাৰভিঠা গাঁৱৰ আব্দুল বাটেন নামৰ এজন ব্যক্তিৰ ভূমি সংক্ৰান্তীয় কামৰ বাবে মণ্ডল আনোৱাৰ হুছেইনে দাবী কৰিছিল ২০,০০০ টকা উৎকোচ। ইয়াৰ পিছতে ভুক্তভোগী বাটেন মণ্ডলে যোগাযোগ কৰে মুখ্যমন্ত্ৰী দুৰ্নীতি নিবাৰক শাখাৰ সৈতে। আজি ৰাজহ চক্ৰ বিষয়া কাৰ্যালয় চৌহদত থকা কেণ্টিনত ৩৫০০ টকা উৎকোচ লৈছিল মণ্ডল আনোৱাৰ হুছেইনে। উৎকোচ লোৱাৰ লগে লগে মুখ্যমন্ত্ৰী দুৰ্নীতি নিবাৰক শাখাৰ এটা দলে হাতলোতে কৰায়ত্ব কৰে লাটমণ্ডল আনোৱাৰ হুছেইনক। আনোৱাৰ হুছেইনৰ বিৰুদ্ধে দুৰ্নীতি নিবাৰক শাখাই গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰে। বৰপেটাৰ পৰা লাচিত বানৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। কথাটো হৈছে মিছন যিটো বসুন্ধৰা দিছিল, সেই মিছন বসুন্ধৰাৰ সময়ত আমাৰ মাটিটো যিটো আছিল সেই মাটিটো আমি বাটৰুৱা কৰিব লাগে। ৩ মাহ পিছতে সকলো কাম কাজ শেষ হৈ যোৱাৰ পিছত আমি মণ্ডল অফিচত আহিলোঁ যে আমাৰ মাটিৰ দাগটো কাটি দিয়ক। বৰপেটা যিটো হয় তাৰপিছত আমি প্ৰায় বহুত সময় ঘূৰিলোঁ, দীৰ্ঘ সময় 7 মাহ ঘূৰিলোঁ। ঘূৰাৰ অন্তত দেখিবলৈ পালোঁ যে এই যিজন বৰ্তমানৰ যি মণ্ডল, তেখেতৰ নাম হৈছে আনোৱাৰ মণ্ডল। এই আনোৱাৰ মণ্ডলে আমাৰ পৰা প্ৰথম অৱস্থাত ২০,০০০ টকা দাবী কৰিলে দাগ কটাৰ নামত। আনোৱাৰ হুছেইনে ২০,০০০ টকা আমাৰ পৰা দাবী কৰিলে, কিন্তু আমি দিবলৈ অমান্তি হ'লোঁ। অমান্তি হোৱাৰ পিছত মোৰ দেউতা এজাহাৰকাৰী, মোৰ দেউতাৰ নাম সন্মানীয় আব্দুল বাটিন আহমেদ। তো মোৰ দেউতাই চিএম ভিজিলেন্সক কথাটো জনালে, দুৰ্নীতি নিবাৰক শাখাক কথাটো জনালে, আৰু দুৰ্নীতি নিবাৰক শাখাই আজি অভিযান চলালে আৰু অভিযানত এই মণ্ডলজনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে, হাতেৰে ধৰিছে। আমি এই বস্তুটো ট্ৰেপ কৰাৰ কাৰণে ৩৫০০ টকা দিছিলোঁ। অফিচ এইটোতো কেণ্টিনত লৈছিলে, বাহিৰত যিটো কেণ্টিন আছে কেণ্টিনত লৈছিলে। টকাটো মণ্ডলে লৈছিল, আনোৱাৰ হুছেইনে লৈছিল। আনোৱাৰ হুছেইনে হয় এই হিচাপতে মই অসমৰ মুখ্যমন্ত্ৰীক ধন্যবাদ দিব বিচাৰিছোঁ, কাৰণ মুখ্যমন্ত্ৰীৰ যি দুৰ্নীতি নিবাৰক শাখা আৰু নিবাৰক শাখাকো মই ধন্যবাদ দিব বিচাৰিছোঁ যে কমপ্লেইন দিয়াৰ লগে লগে তেখেতসকলে যে ক্ষীপ্ৰভাৱে আজি যি অভিযান চলালে, সেই অভিযানত দেখিবলৈ পোৱা গৈছে এজন মণ্ডল ইতিমধ্যে আটক হৈছে, আৰু পৰৱৰ্তী সময়ত তেখেতসকলে আইনী ব্যৱস্থা লৈ ইয়াৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে মই সংবাদ মাধ্যমৰ জৰিয়তে দাবী জনাইছোঁ। আৰু দেখিবলৈ পাইছোঁ যে প্ৰায়ভাগ আচলতে মণ্ডল অফিচত দেখিবলৈ পোৱা গৈছে অনৈতিকভাৱে এই টকা পইচাৰ যি লেনদেন, সেই লেনদেন কিন্তু চলে। গতিকে মই সংবাদ মাধ্যমৰ যোগেদি মই ক'ব বিচাৰিছোঁ যে ৰাইজকো আহ্বান জনাব বিচাৰিছোঁ যে আপোনালোকে টকা নিদিব। টকা দিয়াটো অপৰাধ, লোৱাটো অপৰাধ। টকা দিয়াটো যিমানে অপৰাধ, লোৱাটো সিমানে অপৰাধ। গতিকে এই অপৰাধৰ পৰা আমি সকলোৱে আঁতৰি থকা উচিত। হয়, আপোনালোকে দুৰ্নীতি নিবাৰক শাখাৰ লগত যোগাযোগ কৰিব। আজি পইচাটো মোৰ দেউতাই দিছিলে। মোৰ নামটো আৰছাদ আলী। মোৰ ঘৰটো খাবলাৰভিটা। ঘূৰি আছোঁ।